নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কি কৰ্ম কৰিলে নৰক যাতনা হয়? চতুৰ্থ খণ্ড পদ। ৰাম লোকক লগাও ভয় যিটো মন্দমতি, দ্বন্দ্ব শোক নৰকত তাৰ স্থিতি। পঞ্চমমুখীয়া সৰ্পে তাক বেৰি খাই, এন্দুৰক যেন চুবাই সৰ্পে পাই। প্ৰাণী কণিৰোধে যিটো গাত গবৰত, তাকো যমদূতে পুতে যমৰ পুৰত। বিষবহ্নি ধৰ্মৰ অনেক যাক, কল যেন পকাৰে নিগ্ৰহী তাক। অতিথিক দেখি যিটো চকু পকাই, ঠাই নাই বুলি চল চল কৰি ধাও। বৰ্জদন্ত কাকে ভুঞ্জু চকুক ভাৰি, কংক বংক গৃধ উদৰৰ দূৰ নাৰী। মই ধনৱন্ত কৰোঁ অহংকাৰ ঘোৰ, গৌৰৱত শংকা জনো ধন নেই মোৰ। নেদে নাখায় যক্ষে যেন পুতি ৰাখে বিত, কৰোঁ যমদূতে তাক শাস্তি বিপৰীত। হাতে গলে ভৰিত লগাও তাৰ জৰি, ঢোল যেন চাও তাক জৰ পুৰ কৰি। লাঠি মাৰি কিংকৰে ফুৰাব ঘৰাই, পাৰো আঁতৰাও যেন দামুৰি হেৰাই। যিটো জনে মনুষ্যৰ ভেদ মতি, কৰিবাক নেদো যিটো হৰিত ভকতি। বৈতৰণী নদীত পেলাও দূতে ধৰি, মল মূত্ৰ জল মাত্ৰ পিয় পেট ভৰি। হংস চাগ পাৰ পক্ষী পুষবি প্ৰহৈ,
পূজ বহা নদী তপেলায় ধুমুই পূজ বিনে নাহি আৰু তাহাৰ আহাৰ তাতে যমদূতে দেই ডাঙৰ প্ৰহাৰ ঘৰ পোষা পশু যিটো কৰিব লিদান পৰম জ্ঞানী সিটো ৰাক্ষস সমান জিকাৰ যে কাটিলে বলি তাতো নাহি আস চিৰকালত মনৰ কতক বাস পাছে পৰা লোকে তাক সেই পশু পাই কাটি কাটি শৰীৰৰ মাংস চিন্দি খাই মহাদুখে মূৰ্ছা যাই শ্ৰুতি জ্ঞান হৰুই চিৰকাল পাতো কি যাতনা ভুঞ্জি মৰুই। যে যি মনুষ্যে লোকক ভয় দেখুৱাই কিবা অধৰ্ম অকৰ্মত বোলে তহঁতক বন্দুক দি মাৰিম ৰাতি চবকে কাটিম এনেকুৱা ধৰণৰ যি মনুষ্য লোকে তামসিক গুণীৰ লোকে যি ভয় দেখুৱায় তেওঁক কি কৰে দণ্ডশোক সৰ্প আৰু বাঘ ৰাক্ষস এই নৰকত তেওঁলোকক থান দিয়ে আৰু পঞ্চমমুখীয়া সৰ্পৰে বেৰি পেলাই খায়। যেনেকৈ সৰ্পৰে যেনেকৈ ইন্দ্ৰক চোবাই খায় ঠিক তেনেকৈ সেই পঞ্চমমুখীয়া সৰ্পেও তেনেকৈ বেৰি পেলাই খায়। যে যি প্ৰাণীক গাঁতৰ যিবিলাক গহ্বৰ অহা যোৱা পথ উশাহ নিশাহ লোৱা যি বন্ধ কৰে তাক কি কৰে যমৰ দূতে তাকো তেনেকৈ উশাহ নিশাহ অহা যোৱা পথ বন্ধ কৰি দিয়ে। আৰু যিসকলে বিষ বহনি ধুম দি পেলাই জাক দিয়ে এনেকুৱা শাস্তি দিয়ে যমে যেনেকৈ প্ৰাণীক যেনেকৈ নিৰোধ কৰিলে ঠিক তেনেকৈ বিষৰ বহনি ধমৰ জাক দি পেলাই ধোঁৱা দি কল যেনেকৈ পকায় ঠিক তেনেকৈ নিগৃহি পেলাই তেনেকৈ যমেৰে প্ৰাণ লয়। অতিথিক দেখি যি চকু পকাই চাই চল কৰে যে তহঁতি ইয়াৰ পৰা যা কেলৈ আহিলি ঐ তহঁতে গিল খুলি আহিলি আৰু তহঁতে কলিং বেলো বজাব জান হেই তহঁতে কেলৈ আহিলি যা ভাগ 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 সদায় আহি থাক এনেকুৱা ধৰণৰ নানান তিৰস্কাৰ কৰে। আৰু তেতিয়া কি কৰে বৰ্জদন্ত কাউৰীয়ে বৰ্জৰ নিচিনা দাঁত সেই কাউৰীয়ে কি কৰে চকু উলিয়াই পেলাই আৰু কংক বংক গিধই পেটৰ নাড়ী উলিয়াই পেলায়। যে যি মই ধনৱন্ত বুলি অহংকাৰ কৰে গৌৰৱ কৰে কিন্তু তাত শংকা কৰে কিজানি মই ধন দিব লাগে মোৰ কোনোবাই ধন নিয়ে নিজেও নাখায় আলহী অতিথি কাকো নিদিয়ে যক্ষই যেনেকৈ পুতি থয় তেনেকৈ জমা কৰি বাকচত ভৰাই থয়। আৰু কিছুমানে কি কৰে চৰকাৰ তাত থ'লে সুদ তাৰ ইণ্টাৰেষ্ট ল'ব সেইকাৰণে তেওঁলোকে বস্তাত একেবাৰে একদম যেনেকৈ ধান জাপি থয় তেনেকৈ বস্তাই ধন দম কৰি থয়। তাক যমদূতে কি কৰে বিপৰীত শাস্তি বিহে যে হাতে গলে ভৰিত জৰি লগাই পেলাই যেনেকৈ ঢোল চাই
কেউফালে বান্ধি পেলাই জৰপুৰ কৰি ঠিক তেনেকৈ তেওঁকো তেনেকৈ চায় আৰু যমৰ দূতে লাঠি মাৰি বগৰাই পেলাই দিয়ে। মহা আৰ্তনাদেৰে চিঞৰে, যেনেকৈ গৰুজনী যেতিয়া পোৱালিটো হেৰুৱাই যেনেকৈ চিঞৰ বেবাই থাকে, ঠিক তেনেকৈ আত্মাসৰ তেওঁলোকে আত্মাস পাৰি থাকে। যি লোকে মনুষ্যৰ ভেদ বুদ্ধি কৰে যে নহয় এইটো পথে নহয় এনেকৈ তহঁতে ঈশ্বৰৰ নাম ল'ব হোৱা নাই, তোৰ সৰু সৰু ল'ৰা ছোৱালী পঢ়িব লাগে, এই শুনিব নাই যাক যা এইবুলি কি কয়, তেওঁলোকে মতিৰ ভেদ কৰে আৰু ঈশ্বৰ ভকতি কৰিবলৈ নিদিয়ে। পঢ়িব লাগে, চাকৰি কৰিব লাগে, তহঁতে ঈশ্বৰৰ কথা শুনিবলৈ লাগিছে যা এইবুলি খেদাই দিয়ে। তেওঁ কি কৰে, দূতেৰে বৈতৰণী নদীত পেলাই দিয়ে। তাততো ভোক পিয়াহ লাগে, কি খাব? সেই নদীখন হৈছে মত্তমূল ইয়াৰ নদী, যে ভোকত কি কৰিব, সেই মল মূত্ৰকে খাই পেট ভৰাই খাই জীয়াই থাকে। আৰু যি বিপ্ৰই ব্ৰহ্ম জানন্তে বিপ্ৰ, যি বিপ্ৰই হাঁহ ছাগলী পোহে, হাঁহ হৈছে পাখি থকা আৰু চাৰিঠেঙীয়া জীৱৰ যি জন্তু, ইয়াক যি বিপ্ৰ হৈ পোহে, পোচ বহা নদীত দূতেৰে অধোমুখে পেলাই দিয়ে। যে পোজৰ বাহিৰে আন একো আহাৰ নাই, সেয়া খাই বৈ জীৱন নিৰ্বাহ কৰিব লাগিব। আৰু তাতে যমৰ দূতে কি কৰে, তাতে মস্তকে টাঙোন মাৰি তাতে আকৌ পেলাই দিয়ে। ঘৰৰ পোষা পশু, চাৰিঠেঙীয়া পশু যি মানুহে পোহে আৰু যি বলিদান কৰে, বলি ক'ত কৰিব? যিটো শৰীৰৰ ইন্দ্ৰিয়ৰ জিভাখনক যি বলিদান দিয়ে, দুৰ্গা বলিদান দিয়াৰ কথা নাই, দুৰ্গাই এই জিভাখনেই দুৰ্গা। এই বলিদান যি কৰে অজ্ঞানত, তাক কি কৈছে? ৰাক্ষস সমান অজ্ঞান। যি কাৰ্যে বলি কাটিলে তাতো কোনো আশা নাই, যে চিৰকাল তামসিক গুণী নৰকত বাস কৰিব লাগিব। পাছত সেই পশুৱে যেতিয়া জীৱ যাব, সেই পশুৱে বাটত লগ পাই কুঠাৰ লৈ পেলাই খণ্ড খণ্ডকৈ কাটে আৰু সেই মাংস তেওঁলোকে চোবাই খায় আৰু চিৰকাল এনেকৈ যাতনা ভুঞ্জি থাকিবলগীয়া হয় অনাবৰতে। শ্ৰীমদে সুহিত বন্ধুক কৰে হেলা, দেখিও নেদেখে যেন দিনতে অন্ধলা। যি শ্ৰী মানে কি? নিজৰ শৰীৰ যিটো চেহেৰা, ইয়াত যি অন্ধ হৈ সুহিত বন্ধু মিতিৰ কুটুম জ্ঞাতি তেওঁলোকক কি কৰে? অৱহেলা কৰে, সাধাৰণ জ্ঞান কৰে। দেখি পেলাই কি কৰে? নেদেখা ভাও জোৰে, যে চকু থাকিও নেদেখে। যে অধৰ্মে অপাৰ সুখ কভু সিদ্ধি নাই, জোৱাৰৰ জল যেন খনেকতে লয়। অধৰ্ম কৰিলে কেতিয়াও বহুত সুখ নহয়, জোৱাৰ ভাটা যেনেকৈ উঠিল তললৈ গুচি গ'ল, ঠিক তেনেকুৱা নিচিনা হয়। সংসাৰৰ সাৰ সং বোলে মুনিগণে, সংগ দোষে চুৰ হয় সাধু সংগ গুণে। সংসাৰৰ সং হৈছে সাধু সং, সাৰেই হৈছে সং। এই সং কেনেকুৱা হ'ব লাগে? যে সাধুৰ সংগত থাকিলে সদায় সাধু হয় আৰু চোৰ সংগত থাকিলে চোৰ হয়। সেইকাৰণে বেদৰ স্ববিহিত পথেৰে আগবাঢ়ি ইয়াৰ নীতি নিয়মৰ সৎসং ল'লে জীৱৰ কল্যাণ হয় আৰু ঈশ্বৰ কৃষ্ণক নাম গুণ লৈ এই সংসাৰৰ পৰা তৰিব পাৰে। ইমানতে কৈ সভাৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিছোঁ। কোটি কোটি ঘূৰয় অপৰাধনীতে, কৰয় আমি দুৰাশয়। হে হৰে মোক ৰাখহে নমানি, ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। সভা চন্দন সেৱা জানে গুৰু কৃষ্ণ হৈছে।